যোৱা ৰাতি অকণমান বাঢ়িছিল যদি ৰাতিপুৱা 5:30 বজাৰ পিছৰ পৰা পানী কপিলী নদী মানে উফন্দি উঠি ষ্টাৰ্ট হৈছে আৰু পানী খুব দ্ৰুতগতিত ফেনেকুটুকাৰে বাঢ়ি আছে কপিলী নদীত পানী। ইতিমধ্যে আপোনালোকে দেখা পাইছে ইতিমধ্যে বহুত পানী বাঢ়ি আছে অলৰেডি। পানী বাঢ়াৰ এটা খুব সম্ভাৱনা, যদি আৰু 1-2 ঘণ্টা 1-2-3 ফুট বাঢ়ে বিলসমূহত সোমাই যাব তেনেকুৱা লাগিছে। কিমান অসুবিধা হ'ব এইফালে পানী? যদি এই পানীসমূহ কপিলী নদী, বহুত মানুহে কপিলীৰ নাম শুনিলে এবাৰলৈ বুকুখন কঁপি উঠে আৰু সেই কপিলীৰ যি ধাৰণটো অলৰেডি বেলেগ হয়, যিকোনো সৰু সুৰা নদীতকৈ বেলেগ হয়। আৰু কপিলীৰ পানী যদি মাথাউৰি বাগৰি যায় বহুত 50-ৰ পৰা 60খন গাঁও এনেই পানীৰ তলত যাবলগীয়া আৰু মানুহৰ বহুত বিপদ অনিবাৰ্য হৈ যায়। হয়, আমি ৰাতিপুৱা খবৰ পাইছোঁ পানী বাঢ়ি আছে বুলি, তাৰপিছত আহি নদীত দেখা পাইছোঁ পানী বাঢ়ি আছে। বৰ্তমান আৰু 2 ঘণ্টামান বাঢ়িলে আমাৰ বিপদৰ সন্মুখীন হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে আমাৰ কপিলীৰ যিসকল কাষত ৰাইজ আছে, বিশেষকৈ কপিলী নদী শুনিলে মানুহে ভয় পায়, গতিকে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰে। আমাৰ বিভাগীয় অফিচাৰক মই অনুৰোধ জনাইছোঁ যাতে কলনীৰ পৰা যদি বকলগুৰি গৰাখহনীয়ালৈকে আপোনালোকে যদি আমাৰ মাথাউৰি এটাৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এইটো অঞ্চল বৃহত্তৰ এটা অঞ্চল কচুৱালৈকে আমাৰ এইফালে পানী সোমাই গৈ বৃহত্তৰ এটা এলেকাত বান প্ৰভাৱিত হয়। গতিকে আমি বিভাগীয় অফিচাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই মাথাউৰিৰ নিৰ্মাণৰ কাৰ্যটো যাতে সোনকালে কৰি দিয়ে যেন। যোৱা ৰাতি অকণমান বাঢ়িছিল যদি ৰাতিপুৱা 5:30 বজাৰ পিছৰ পৰা পানী কপিলী নদী মানে উফন্দি উঠি ষ্টাৰ্ট হৈছে আৰু পানী খুব দ্ৰুতগতিত ফেনেকুটুকাৰে বাঢ়ি আছে কপিলী নদীত পানী। ইতিমধ্যে আপোনালোকে দেখা পাইছে ইতিমধ্যে বহুত পানী বাঢ়ি আছে অলৰেডি। পানী বাঢ়াৰ এটা খুব সম্ভাৱনা, যদি আৰু 1-2 ঘণ্টা 1-2-3 ফুট বাঢ়ে বিলসমূহত সোমাই যাব তেনেকুৱা লাগিছে। কিমান অসুবিধা হ'ব এইফালে পানী? যদি এই পানীসমূহ কপিলী নদী, বহুত মানুহে কপিলীৰ নাম শুনিলে এবাৰলৈ বুকুখন কঁপি উঠে আৰু সেই কপিলীৰ যি ধাৰণটো অলৰেডি বেলেগ হয়, যিকোনো সৰু সুৰা নদীতকৈ বেলেগ হয়। আৰু কপিলীৰ পানী যদি মাথাউৰি বাগৰি যায় বহুত 50-ৰ পৰা 60খন গাঁও এনেই পানীৰ তলত যাবলগীয়া আৰু মানুহৰ বহুত বিপদ অনিবাৰ্য হৈ যায়। হয়, আমি ৰাতিপুৱা খবৰ পাইছোঁ পানী বাঢ়ি আছে বুলি, তাৰপিছত আহি নদীত দেখা পাইছোঁ পানী বাঢ়ি আছে। বৰ্তমান আৰু 2 ঘণ্টামান বাঢ়িলে আমাৰ বিপদৰ সন্মুখীন হ'ব বুলি আমি আশা কৰিছোঁ। গতিকে আমাৰ কপিলীৰ যিসকল কাষত ৰাইজ আছে, বিশেষকৈ কপিলী নদী শুনিলে মানুহে ভয় পায়, গতিকে তেখেতসকলক আমি আহ্বান জনাইছোঁ যাতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰে। আমাৰ বিভাগীয় অফিচাৰক মই অনুৰোধ জনাইছোঁ যাতে কলনীৰ পৰা যদি বকলগুৰি গৰাখহনীয়ালৈকে আপোনালোকে যদি আমাৰ মাথাউৰি এটাৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন, তেতিয়াহ'লে আমাৰ এইটো অঞ্চল বৃহত্তৰ এটা অঞ্চল কচুৱালৈকে আমাৰ এইফালে পানী সোমাই গৈ বৃহত্তৰ এটা এলেকাত বান প্ৰভাৱিত হয়। গতিকে আমি বিভাগীয় অফিচাৰক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে আমাৰ এই মাথাউৰিৰ নিৰ্মাণৰ কাৰ্যটো যাতে সোনকালে কৰি দিয়ে যেন।